Thank you, ma'am. আৰু গাইছ আজি আমি কান্দিম নে হাঁহিম লাগিছে সঁচা কথা কওঁ বহুত বেছি বিপদত পৰিছোঁ আজি আমি কাৰণ আমি টাৱাঙৰ পৰা ওলাইছিলোঁ বহুত দেৰিকৈ 12টা বজাৰ পিছত অলমষ্ট 1টা বজাৰ ওচৰত এতিয়া ইয়াতে এনেকুৱা বৰফ এতিয়া জাষ্ট আমি চেলা পোৱাই নাই জাষ্ট আমি এই জাছৱাল সিঙৰ হেৰিটো পাৰ হ'লোঁ মেমৰিয়েলটো এতিয়া আমি চেলা পোৱাই নাই আৰু ইয়াতে ক'তো হোমষ্টেও নাই বা ৰুমো নাই ইয়াতে সন্ধিয়া হ'ল আমি এতিয়া যাব পৰা নাই এনেকুৱা ঠাণ্ডা শ্যামে বাইক চলাব নোৱাৰা হৈ গ'ল তাৰপিছত মই চলালোঁ তাৰ হাত অৱস্থা নোহোৱা হৈ গ'ল মই চলোৱাৰ পিছত মোৰো হাতত তাৰমানে কাম নকৰা হৈছে হাত গ্লোভছ পিন্ধি থকাৰ পিছতো এনেকুৱা বেছি ঠাণ্ডা মানে ইয়াতে মানে 0 ওচৰা-ওচৰিত আছে হয়তো মাইনাছত আছে নহ'লে 1-2 এনেকুৱাত আছে বহুত বেছি ঠাণ্ডা মানে বাইক চলালে আৰু বহুত বেছি ঠাণ্ডা হৈ যায় মানে কি কৰিম একো ভাবি পোৱা নাই বৰ্তমান সময়ত আমি ইয়াতে মানে জুই উঠা নাই সেইকাৰণে এতিয়া এই প্লাষ্টিক ভৰাই দিছে কাঠতো জুই নুঠে তেল দি চলিও মানে কেৰাচিন তেল দিছে তথাপিতো জুই উঠোৱা নাই মানে চোলাত ইমান ঠাণ্ডা বেছি সেইকাৰণে মানে ঘৰ কিমান পুৰণা হচ্ছে এইটো ইয়াতে লিখা আছে তো পাহৰি গ'লো বহুত পুৰণা না পুৰাণা নহয় এইটো ঠাণ্ডা পৰা এনেকুৱা হৈছে ঠাণ্ডাৰ পৰা এনেকুৱা হৈছে না ঠাণ্ডা পৰা চিমেণ্টকেইটা আচ্ছা উৰি যায় আৰু সবচে গ্ৰাউণ্ড ফ্লোৰ আৰু এতিয়া চবৰে বাৰু মন চন বেয়া হ'লেও উপায় নাই যিটো হ'ব লগা আছিল হ'ল আৰু হয়তো ইয়াতকৈ বেছি বেয়া হ'ব লগা আছিল কিন্তু এইটো আমাৰ সৰু এটা ধৰ দুৰ্ঘটনা বুলিয়ে ধৰি ল'লোঁ বেছি নহয় পেলাই সৰু হ'ল সেইটো ডাঙৰ কথা নহয় কিবা হ'ব নেকি এতিয়া একোতো নহয় ইঞ্জিন চিজ হৈ যাব বুলি কৈছে দেখো গেলা Hey guys, good morning from Tawang and this is the next day নম্বৰ দিন আজি আৰু আজি জাষ্ট এতিয়া টাৱাঙত আছিলোঁ আমি জাষ্ট এতিয়া উঠিলোঁ শুই আৰু শুই উঠিয়ে চাহ কাপ দিলে আনি কিন্তু ইয়াতে কি হয় চাহ এটা দিলে যদি লগে লগে নাখাওঁ এতিয়া মানে লগে লগে ঠাণ্ডা হৈ যায় বস্তুটো সেইকাৰণে চাহ কাপ লৈ বাহিৰৰ ফালে ওলাই আহিছোঁ আমাৰ ৰুমৰ পিছপিনে এইটো ভিউ দেখাই আছোঁ আপোনালোকক আৰু ধুনীয়াকৈ এতিয়া আছোঁ আমি চাহ খাই আৰু গাইজ এতিয়া আমি ব্ৰেকফাষ্ট কৰা নাই জাষ্ট ৰাতিপুৱা উঠি পেলাই চাহ তাহ খালোঁ চাহ তাহ খাই চাহটাৰ ওপৰত আহিছিলোঁ ভিউটো চাওঁ আপোনালোকে চেক কৰক ভিউটো দেখাই আছোঁ আজি আমি এতিয়া ৰুমটো চেক আউট কৰিব ওলাইছোঁ পূৰা গা পা ধুই সকলোবোৰ ৰেডি পূৰা ৰুমটো অকল চেক আউট কৰিব বাকী আছে তাৰ আগতে আমি মানে ভাবিলোঁ ইয়াতে ব্ৰেকফাষ্টটো কৰি যাওঁ আৰু ইয়াতে ব্ৰেকফাষ্টটো কৰি যাওঁ বুলি ব্ৰেকফাষ্ট দি দিছে বাইদেউ हाँ हाँ एंट्री हो गया हाँ हाँ ब्रेकफास्ट लेकर आया ही ये देखिए ना मैम जो एंट्री है ना ये देखिए ना ठीक है ना सबका लिखा एक जन का ही लिखा सब कैसे है अच्छा सबका नाम लिख दो भाई की हो जाएगा अच्छा कहाँ पर लिखना है ये बॉक्स में लिख दो हाँ कल ही मेरा गाड़ी जाके आया माधुरी लेक अच्छा ये जो बंदे हैं ना दो इधर माधुरी लेक होके वहाँ से लुमला होके वैसे घूम के आया अच्छा पास नहीं चाहिए माधुरी लेक के लिए बुमला बस के लिए चाहिए बुमला के लिए चाहिए পিছে আমি মাধুৰী লেকক লৈকে যাওঁ যদি পাৰোঁ পাছ নোহোৱাকৈ যদি পাৰি যাওঁ जा सकते आराम से जा सकते हाँ গৈ চিমেণ্টটো জাষ্ট মেমজনীয়ে ক'লে আমাক মাধুৰী লেকলৈ পাছ নালাগে বুলি কিন্তু আমাক লাগিব বুলি ভাবিছিলোঁ আৰু পাছটো একেদিনে নহয় যদি আজি এপ্লাই কৰোঁ কালিলৈহে আহিব সেইকাৰণে আমি মানে যদি আজি মাধুৰী লেক যাব পাৰি তেতিয়া আজি যাম আৰু আজি যদি মাধুৰী লেক যাব পাৰি আমি আজি আকৌ দিৰাঙলৈ সেইটো ৰিটাৰ্ণ কৰিম তো চাই লওঁ কি হয় কি নহয় পৰিস্থিতিটো এতিয়া আমাৰ ধুনীয়াকৈ ব্ৰেকফাষ্ট আহি গ'ল ইফালে কি আছে মই আপোনালোকক দেখাই দিওঁ টি আৰু ইফালে আছে আমাৰ পনীৰ মটৰ পনীৰ এতিয়া ধুনীয়াকৈ খাই লওঁ খাই লৈ ইয়াৰ পৰা ওলাই দিম আৰু আপোনালোকে ধুনীয়াকৈ চিনেমেটিক শ্বট এটা এনজয় কৰক ব্ৰেকফাষ্টো হ'ল এতিয়া ৰুম পূৰা চেক আউট কৰিলোঁ আৰু এতিয়া যাম আমি মাধুৰী লেক তাতে যাব পাৰোঁ ৰাস্তা যদি ঠিকে আছে যাম আৰু নোৱাৰিলে আমি ইয়াত টাৱাঙত কিবা কিবি অলপ আছে চাই উঠি পেলাই দিৰাঙলৈ যাবলৈ চেষ্টা কৰিম ব'লক
Surgery. থেংক ইউ মেম আৰু আমাক মেমৰ ফালৰ পৰা এখন এইটো এওঁলোকৰ ট্ৰেডিশ্যনেল গামোচা টাইপ হ'ব এয়া দি দিলে इसका नाम क्या है मैम खड़ा Khada. अच्छा अच्छा थैंक यू मैम আৰু গাইছ আমি ৰুমৰ পৰা ওলাই এটা বহুত ধুনীয়া এটা মন্দিৰ দেখা পালোঁ বুদ্ধসকলৰ বুদ্ধৰ মূৰ্তি এটা আছে আপোনালোকক দেখাই দিওঁ চাওক বহুত ডাঙৰ মানে এইটো মোবাইলত সৰু দেখা হ'ব পাৰে কিন্তু বহুত ডাঙৰ আৰু গাইজ ফাইনেলি আমি বুদ্ধদেৱৰ মন্দিৰৰ পৰা ওলাই গ'লোঁ ডাইৰেক্ট টাৱাঙৰ পিনে আৰু এতিয়া ধুনীয়া এটা ৰাস্তাৰ মাজে মাজে গৈ আছোঁ দূৰ চাইডে পাহাৰ আৰু আপোনালোকে চাওক মন কৰক ইয়াৰে পৰিৱেশবোৰ বহুত ধুনীয়া সেই গতিকে ইয়াৰে মানুহৰ বেমাৰ আজাৰ বহুত বেছি কম ইয়াতে আমি হস্পিটেল বহুত কমকৈ দেখিছোঁ কিবা হ'ব নেকি এতিয়া হ'বতো নহয় আৰু গৈছে আমি আহি আছিলোঁ আহি থাকোঁতে এটা আৰ্মি কেম্প পালোঁ ইয়াতে মানে মাধুৰী লেগলৈ যাব লাগিলে ইয়াতে নাম ৰেজিষ্টাৰ কৰিব লাগে আৰু সেইখিনিতে বাইকখন থৈছিলোঁ আমি থওঁতে ৰিপুঞ্জয় বাইকখনৰ কুলেনটো ফাটি পেলাই ওলাই গৈছে এতিয়া কি হয় নাজানো যাব পাৰোঁ নে নোৱাৰোঁ यहाँ पर नहीं ना अच्छा ये कर सकते हो अच्छा अच्छा ठीक है আৰু গেছ জাষ্ট আপোনালোকে গম পালে আৰু ৰিপুঞ্জয় গাড়ীখন আমি আৰ্মি কেম্পটোত যেতিয়া নাম এণ্ট্ৰি কৰিবৰ কাৰণে ৰৈছিলোঁ তাতে ৰিপুঞ্জয় গাড়ীখন বেয়া হ'ল লগতে তাৰ কুলেনবোৰ ইমান মানে হিট হৈ গ'ল হিট হৈ অভাৰফ্ল' হৈ পেলাই গোটাই কুলেন গাড়ীখনৰ যিমান কুলেন আছিল 80% কুলেন ওলাই গ'ল তাৰ যিখন ৰেডিয়েটৰ ফেন আছিলে ফেনখন নুঘূৰা হৈ গাড়ীখন বহুত বেছি হিট হোৱাৰ ফলত এইটো হ'ল আৰু এতিয়া আমি হ'লেও আগবাঢ়ি যাই আছোঁ আৰু কিমান দূৰ পাৰোঁ নাজানো যদি পাৰোঁ লাহে লাহে যাই ৰেষ্ট দি পিনে যাই পেলাই হ'লেও আমি মাধুৰী লেকলৈ যাম বমলা পাছটো বাৰু নাযোৱাই যাবলৈ চেষ্টা কৰি আছোঁ আৰু কি হয় নাজানো ব'লক যাই থাকোঁ বহুত বেছি বেয়া লাগিছে মনটো আৰু বহুত বেছি বেয়া লাগিছে কাৰণ ইমানখিনি হ'ল ইমানখিনি কমপ্লিট কৰাৰ পিছত যেতিয়া ইয়াতে গাড়ীখন বেয়া হ'ল বহুত বেছি বেয়া লাগিবই আৰু তাতকৈ ডাঙৰ কথা ইয়াতকৈ আমি যিমানে আগুৱাই যাই আছোঁ নেটৱৰ্কো নাপাওঁ প্লাছ ওপৰত গাড়ীৰ গেৰেজটো নাই একদম তলত আছে টাৱাঙত আছে গাড়ীৰ গেৰেজ বাইকৰ হওক কাৰৰ হওক ওপৰত একো নাই বাইকৰ গেৰেজো নাই গতিকে বহুত ৰিক্সি হ'ব যদি ওপৰত গাড়ীখন বেয়া হয় তেনেহ'লে আমাৰ বহুত বেছি ভয় লাগি আছে সেইটো কাৰণে হ'লেও বাৰু ব'লক এতিয়া যাই থাকোঁ আৰু বহুত বেছি আপ সেইকাৰণে গাড়ীখন অভাৰ হিট হৈ যায় চাওক আপোনালোকে ৰাস্তাটো চাওক কিমান আপ হয় টাৰ্ণিংবিলাকত বহুত বেছি আপ হৈ যায় সেই গতিকে গাড়ীখনে বহুত বেছি কষ্ট পায় আৰু সেইকাৰণে গাড়ীখন অভাৰ হিট হৈছে আৰু যিহেতু তাৰ এখন ৰেচিং বাইক সেইকাৰণে অলপ বেছি প্ৰব্লেম দিছে মানে বেলেগ একো নাই আৰু গাইছ আহি এইটো ৰাস্তাৰে আহি আমি এটা ধুনীয়া পৰিৱেশৰ অলপ চাওক পৰিৱেশটো অ' মেন লুক এট দিছ নাজাৰা আৰু চাওক তলৰ পিনে ৰাস্তাকেইটা আৰু আগত চাওক ইফালে বৰফ এইখন পাহাৰত বৰফটো ক'ত কেতিয়া পৰে কোনেও ক'ব নোৱাৰে কাৰণ বৰফটো ওখত হ'লে পৰিব বুলি সেইটো কথা নাই তলত সেইদিনাখন প্ৰথম দিনা ঘূৰিছিলে দেখোন দিৰাংপা দিনা ঘূৰা নাছিল নিচি হৈ যাব বুলি কৈছিল দেখোন আপ তলৰ পৰা আমি ডাইৰেক্ট উঠি যাব লাগে এনেকৈ আৰু ওপৰত যাই এইটো ৰাস্তা আছিলে এনেকৈ তাৰপিছত আমি বহুত আপত উঠি আছিলোঁ আৰু আমাৰ ৰিপুঞ্জয় বাইকখনৰ কুলিনটো অভাৰ হিট হৈ পেলাই মানে অভাৰফ্ল' হৈ গ'ল আৰু সেই গতিকে মানে কুলেনটো বাৰে বাৰে পৰি আছে 5 মিনিট 10 মিনিটমান চলাৰ পিছতে কুলেনটো মানে অভাৰ হৈ পেলাই পৰি যায় আৰু তাৰ মানে গাড়ীখনৰ ফেনটো ঘূৰা নাই কিয় কাৰণে নাজানো আৰু কিছু সময় হ'ল আমি অলপ আগত আৰ্মি কেম্পত কুলেন পৰিছিল আপোনালোকে অলপ আগত দেখিলে তাতে কুলেন পৰিছিল তাৰ পৰা আহি পেলাই আকৌ ইয়াতে এইখিনি ৰৈছোঁ আমি মোটামুটি তাৰ পৰা আমি 2-3 কিলোমিটাৰমান আহিলোঁ অহাৰ পিছতে আকৌ কুলেনটো পৰিব ধৰিলে আৰু পাংখাখন ঘূৰা নাই তাৰ গাড়ীৰ ইঞ্জিনৰ যিটো মানে ঠাণ্ডা কৰিবৰ কাৰণে পাংখা এখন ঘূৰে ন সেইটো ঘূৰা নাই সেই গতিকে কুলেনটো অভাৰ হিট হৈ পেলাই পৰি গৈ আছে
আৰু আমি এতিয়া ৰিস্ক লোৱা নাই মাৰিবলৈ যোৱালৈ। এতিয়া আমি মানে প্লেনিংটো চেঞ্জ কৰি পেলাই এতিয়া আমি চিন্তা কৰিছোঁ আমি এতিয়া যাম টাৱাঙলৈ, কাৰণ টাৱাঙলৈ ডাউনটো যাব পাৰিম বুলি ভাবি আছোঁ। আৰু তাৰ গাড়ীত এক্সট্ৰা কুলিনো নাই লগত আনা, আৰু এইখিনি কিবা কৰি টাৱাঙলৈ যাই লওঁ, তাতে গেৰেজত দেখাই পেলাই আমি যদি আজি পাৰোঁ আজি দিৰাঙলৈ যাম, আৰু যদি আজি নোৱাৰোঁ ৰাতি হয় আজি টাৱাঙতে থাকি পেলাই কালি ৰাতিপুৱাই দিৰাঙলৈ ওলাই দিম। দিৰাং নহয় কালি ৰাতিপুৱাই যদি ওলাওঁ আমি ডাইৰেক্ট একদম ঘৰ বুলিয়ে ওলাম, যিমান পাৰোঁ কভাৰ কৰিম আৰু। সেইকাৰণে সকলোৰে মন চন মৰি গ'ল, বেলেগ ধৰণৰ এটা এক্সাইটমেণ্ট আছিল। যেতিয়া আমাৰ গাড়ীখনৰ এইটো প্ৰব্লেম হ'ল তেতিয়াৰ পৰা আমাৰ এতিয়া মন চন বেয়া, আৰু কাৰণ ইমান কষ্ট কৰি আহিছোঁ যেতিয়া মাধুৰীলৈকলৈ আমি যাবলৈ পাছো নালাগে, পাছো দৰকাৰ নাছিল ইয়াতে, কিন্তু সেইকাৰণে মানে আমি মাধুৰীলৈক যাম বুলি ভাবি আছিলোঁ। কিন্তু যেতিয়া এইটো অৱস্থা হ'ল আৰু এতিয়া আমি যোৱাৰ ৰিস্কটো নলওঁ, এতিয়া আমি লাহে লাহে গাড়ীখন অলপ ৰেষ্ট দিছোঁ যাতে অলপ ঠাণ্ডা হয় কুলেনটো, আৰু অলপ পিছত আমি এতিয়া ডাইৰেক্ট ঘূৰি দিম মানে টাৱাঙলৈ। টাৱাঙত যায় গেৰেজত কি হয় কি নহয় আপোনালোকক আৰু আপডেটটো দি আছোঁ দেই। চাওক গাইছ, গাড়ীখন উঠিছে চাওক কিমান আপ। যিটো ভিউ আছে মই আপোনালোকক ধুনীয়াকৈ দেখাই দিওঁ, 360 ভিউ এটা আপোনালোকক দেখাই দিওঁ। আৰু সঁচাকৈ আহি বহুত ভাল লাগি আছিল। আৰু এতিয়া চবৰে বাৰু মন চন বেয়া হ'লেও উপায় নাই, যিটো হ'ব লগা আছিল হ'ল, আৰু হয়তো ইয়াতকৈ বেছি বেয়া হ'ব লগা আছিল, কিন্তু এইটো আমাৰ সৰু এটা ধৰ দুৰ্ঘটনা বুলিয়ে ধৰি ল'লোঁ, বেছি নহয় পেলাই সৰু হ'ল। আৰু আপোনালোকক কৈছিলোঁ আমাৰ এই যোনটো গাড়ীখন বেয়া হোৱাৰ কথা, তাৰ কুলিংটো পৰি যায় আছিলে, আৰু গাড়ীখন অলপ চলালে যিহেতু অভাৰ হিট হৈ যায়, সেইকাৰণে আমি ভাবিলোঁ আমি আৰু নাযাওঁ মাধুৰীলৈ, আমি প্লেনটো চেঞ্জ কৰিলোঁ। চেঞ্জ কৰি উঠি এতিয়া আমি তললৈ যাই আছোঁ, মানে টাৱাং টাউনলৈ। বহুত বেছি বেয়া লাগিছিলে চবৰে। আৰু তেতিয়া আমি তললৈ নামি গৈ আছোঁ, আৰু আমি য'ৰ পৰা ঘূৰিলোঁ মানে যিটো ৰাস্তাৰ পৰা ঘূৰিলোঁ সেইটো ৰাস্তাৰ পৰা মাধুৰীলৈ মাত্ৰ আছিল 15 কিলোমিটাৰ, আমি 15 কিলোমিটাৰ আছিল। আকৌ এতিয়া আমি আকৌ তললৈ গৈ আছোঁ, বহুত বেছি বেয়া লাগিছে চবৰে মন চন বেয়া, কাৰণ প্ৰায় 15 কিলোমিটাৰ আছিলে, ইমান দূৰ আহিছিলোঁ আমি, আৰু জাষ্ট 15 কিলোমিটাৰ কাৰণে আমি ঘূৰিব লগা হ'ল। আৰু ইম্পচিবল তাৰ বাইকখন ইয়াতে উঠোৱাটো, কাৰণ কুলেন নাই, প্লাছ তাৰ পাংখাখন নোযোৱা হৈছে, অভাৰ হৈ যায়। আৰু মেকানিকক ফোন কৰিছিলে, মেকানিকে ক'লে যে তাৰ এখন পেডেঞ্জাৰকে চলাই মানে চিজ হৈ যোৱাৰ চান্স আছে, গতিকে আমি ইমান ৰিস্ক নলৈ পেলাই এতিয়া তললৈ যাই আছোঁ টাৱাঙলৈ। টাৱাঙত আমি পাৰিলে তাৰ বাইকখন দেখাই উঠি যিমান পাৰোঁ আমি আগবাঢ়িলৈ চাম, যদি ৰাতি নহয় আজি। আৰু কি কৰোঁ আপডেটটো দি যাম। এতিয়া টাৱাঙলৈ আছে আৰু মাত্ৰ 7 কিলোমিটাৰ, আমি যাই লওঁ। যাওঁতে তলত নামি যাওঁতে ইমান প্ৰব্লেম নাই বাৰু, ডাউনটো ইমান প্ৰব্লেম নাই, আৰু যি হয় বাৰু আপডেট দি থাকিম। এতিয়া যাই লওঁ, চবৰে মুডটো বহুত বেয়া একদম, আৰু মাত বোলে নোহোৱা হৈ গৈছে মানে গাইছ। মই ভিডিঅ' সেইকাৰণে আৰু বনোৱা নাই, তাইক যাই পাই লওঁ, তাৰপিছত মই আপোনালোকৰ মাজে মাজে দেখুৱাই যাম। আৰু গাইছ ইয়াতে পইচা ওলাই ল'লোঁ, আনকি ইয়াতে ঠাণ্ডা, পইচাৰো ঠাণ্ডা, মানে এতিয়া মোৰ পৰা যিকেইটা পইচা ওলাই আহিল সেইকেইটা ঠাণ্ডা। ব'লক এতিয়াতো যাই আছোঁ আমি টাৱাঙলৈ বাইক ভাল কৰিবৰ কাৰণে। আমি মানে ইয়াতে তাৰ বাইকখন ঠিক কৰিবৰ কাৰণে ৰৈছিলোঁ, কিন্তু ইয়াতো ঠিক নহয়, কাৰণ ইয়াৰ গেৰেজবিলাক অতি দুৰ্বল। ইয়াতে ভাল আমাৰ তাৰ নিচিনা গেৰেজবিলাক নাই। চাওঁ আপোনালোকৰ গেৰেজৰ অৱস্থা, নৰ্মেল গেৰেজ আৰু একদম মানে পামচাৰ হ'লে বাদ দিব পৰাকৈ আছে। এতিয়া আমি আকৌ গেৰেজ বিচাৰি পেলাই আগৰ ফালে যাব লাগিব, আগলৈ যাই থাকোঁ। গেৰেজটো পালি আমি ঠিক কৰি পেলাই আজি যাই থাকোঁ। सेला पास जा सकते हैं? हाँ जा सकता है। कितना दूर होगा सेला पास सेला पास? तो यू कैन सी द माउंटेन ना, हाँ दैट इज सेला पास। हाँ हाँ, और वहाँ से दिरंग जा सकते हैं? हाँ हाँ, थैंक यू। यू कीप गोइंग फ्रॉम हियर ओनली। हाँ हाँ नीचे आदमी को पूछते पूछते जाए। हाँ हाँ, ठीक है, थैंक यू। আৰু গাইছ এইটো ৰাস্তাতে যাব পাৰিম। আমাৰ মানে ৰাস্তা ভুল হ'ল, শ্বৰ্টকাট এটা পালোঁ পটককৈ, ৰিপুঞ্জয়ৰ আগৰ ৰাস্তাটোদি গ'ল, মানে আমি সিহঁতক দেখা নাপালোঁ, আগা পিছাকৈ আহি আছিলোঁ যদিও। কিন্তু ইয়াৰ মানুহখিনি এটা কথা ক'ব লাগিব, ইয়াৰ মানুহখিনি বহুত হেল্পফুল হয়, তেওঁ ৰৈ পেলাই কৈছে, আমি ৰাখিছিলোঁ। আৰু এতিয়া আমি এইটো শ্বৰ্টকাটেৰে যাই আছোঁ চেলা বাছলৈ, তাৰ পৰা আমি দিৰাং যাব লাগিব। ট্ৰেইনটো কেঞ্চেল হৈ গ'ল পালে আমাৰ গাড়ী প্ৰব্লেমৰ কাৰণে, এতিয়ালৈ ট্ৰেইন পোৱা নাই বাৰু। এতিয়া যাই থাকোঁ চেলা বাছলৈ, ব'লক। আৰু গাইছ এতিয়া আমি গৈ আছোঁ চেলালৈ, চেলা বাছলৈ। আৰু ইয়াৰ পৰা আছে অলমষ্ট 30 কিলোমিটাৰ। আৰু ফিৰটো চাই কেনেকুৱা, আজি মানে জোচ নাই গাইছ, একদম জোচ নাই। আৰু এইফালে আছে আমাৰ লগৰে বান্ধৱ কেইটামান, চাওক সিহঁতৰ অৱস্থা আপোনাৰ, ইয়াতে কি খাই নাজানো ইয়াতে। ফিৰটো ভাব যদিও মানে আজি মানে অলপো জোচ নাই, একদম 1% জোচ নাই। আৰু গাইছ চাওক এইটো আইচটো পুৰা একদম স্মুথ হৈ আছে।
মই কেমেৰাত মাৰি এটা আমাৰ চিয়ামৰ মুখে চুখে পৰিল বাৰু, বেয়া নাপাবি চিয়াম তই। আৰু গাইছ এতিয়া আমি সঁচাকৈ উপায় নাই, আমাৰ বহুত বেছি বেয়া লাগছি টাৱাঙত যাই উঠি। আমি টাৱাঙত অকল ৰাতিটো ঘুমাবৰ কাৰণে যোৱা নাছিল, কাৰণ তাতে গ'লোঁ যাই তাতে ৰাতিটো থাকিলে। আজি গৈছিলোঁ আমি তাতে মাধুৰী লেকলৈ, মাধুৰী লেকত যাব নোৱাৰাৰ পিছত আমি এতিয়া উপায় নাপায় আমি ডাইৰেক্ট গৈ আছোঁ হেৰিলৈ, দিৰাঙলৈ। আৰু দিৰাঙৰ পৰা ঘৰত যাম বুলি ভাবি আছোঁ, কি হয় নাজানো আৰু, ব'লক। আৰু গাইছ আমি আহি এতিয়া পালোঁ যশৱন্ত সিঙৰ যিটো মেমৰিয়েল, তাতে যিহেতু গৰম চাহ আৰু পানী দিয়া থাকে, ইয়াতে খাব ৰৈছোঁ। আজি আমাৰ বহুত বেছি ভয়ানক হ'ব, কাৰণ আমি যিহেতু হেৰিৰ পৰা ঘূৰি আহিলোঁ টাৱাঙৰ পৰা, আৰু এতিয়া সময় হ'ল অলৰেডি 4:10, আৰু সেইকাৰণে আমি আজি যদি চেলা পাৰ হ'ব পাৰিম নে নাজানো। আৰু আজি আমি চেলা পাৰ হোৱাটো বহুত ৰিক্সি দেখিছোঁ, কাৰণ বহুত দেৰি হৈ যাব। চাহটো ঠাণ্ডা নাই নে গৰম নাই নে আমাৰ ঠাণ্ডা লাগি আছে? চাহে ঠাণ্ডা। তই কেমেৰাটো মোবাইলটো ধৰ, বন্ধ কৰি দি বেলা নকওঁ কৰিম দে মই। এওঁতো নাখায় আৰু বহুত দেৰি হ'ব, 7টা বাজছি, 7:30 ঘূৰি আধা ঘণ্টাত কেইমিনিট যাবি এইটো প্ৰায়? চেলা পাছ পাম নহয়, সেইটোৱে কথা মানে। চেলা পাছত থকা হোমষ্টে একো নাই নহয় হৈছে আৰু উদ্যানৰ নহয় আজি বহুত বেছি ঠাণ্ডা। আৰু আজি আমাৰ বহুত বেছি ভয় লগা কথা হৈ যায় আছে, কি জানো না, আমি এতিয়া যাই চেলা পাছ পাম বাৰু, সন্ধিয়া হ'ব চেলা পাছ পাওঁতে। আৰু চেলা পাছত হোমষ্টে নাই, আমি জানাত থাকিব পৰা নাজানো। বাইপাই যদি চেলা পাছত হোমষ্টে পাওঁ, আমি ৰাতি তাতে ৰাখিব লাগিব, কাৰণ আমি আজি দিৰাং যাই নাপাওঁ। দিৰাঙৰ পৰা টাৱাঙলৈ মাত্ৰ কোনো হোমষ্টে নাথাকে। দিৰাঙৰ পৰা টাৱাঙলৈ মাজত কোনো হোমষ্টে নাই, 1 দিনত পাৰ হ'ব লাগিব, আৰু এইখিনি পাৰ হওঁতে পূৰা 8 ঘণ্টা লাগে। আজি আমি কান্দিম নে হাঁহিম লাগিছে, সঁচা কথা কওঁ, বহুত বেছি বিপদত পৰিছোঁ আজি আমি। কাৰণ আমি টাৱাঙৰ পৰা ওলাইছিলোঁ বহুত দেৰিকৈ, 12টা বজাৰ পিছত, অলমষ্ট 1টা বজাৰ ওচৰত। এতিয়া ইয়াতে এনেকুৱা বৰফ, এতিয়া জাষ্ট আমি চেলা পোৱাই নাই, জাষ্ট আমি এই যশৱন্ত সিঙৰ হেৰিটো পাৰ হ'লোঁ, মেমৰিয়েলটো। এতিয়া আমি চেলা পোৱাই নাই, আৰু ইয়াতে ক'তো হোমষ্টেও নাই বা ৰুমো নাই, ইয়াতে সন্ধিয়া হ'ল। আমি এতিয়া যাব পৰা নাই, এনেকুৱা ঠাণ্ডা। শ্যামে বাইক চলাব নোৱাৰা হৈ গ'ল, তাৰপিছত মই চলালোঁ, তাৰ হাত অৱস্থা নোহোৱা হৈ গ'ল। মই চলোৱাৰ পিছত মোৰো হাতত তাৰমানে কাম নকৰা হৈছে, হাত গ্ল'ভছ পিন্ধি থকাৰ পিছতো এনেকুৱা বেছি ঠাণ্ডা মানে ইয়াতে, মানে 0 ওচৰা-ওচৰিত আছে, হয়তো মাইনাছত আছে, নহ'লে 1, 2 এনেকুৱাত আছে। বহুত বেছি ঠাণ্ডা, মানে বাইক চলালে আৰু বহুত বেছি ঠাণ্ডা হৈ যায়। মানে কি কৰিম একো ভাবি পোৱা নাই বৰ্তমান সময়ত, ভগৱানে জানিব আজি কি হয়। আৰু বাটত কিবা কিবি ওলাই বনৰীয়া বস্তু, চেলা নাপতে এইখিনিত, আৰু এইখিনি সোনকালে যাওঁতো আমাৰ অতি জৰুৰী। কিন্তু মানে এনেকুৱা হৈছে, আমাৰ দেহাত একো এনাৰ্জি পৰ্যন্ত নোহোৱা হৈ গৈছে মানে আজি, ইমান বেছি কষ্ট পাইছোঁ আজি। এতিয়া কি কৰিম একো দেখাব নোৱাৰোঁ, মই আপোনালোকক যাওঁ ভিডিঅ' চিডিঅ' বনাব নোৱাৰোঁ, কাৰণ সেইদিনাখনে এনেকুৱাকৈ ঠাণ্ডাত মই ভিডিঅ' বনাই আছিলোঁ মোবাইলত বাইকেৰে আহি থাকোঁতে, আৰু তেতিয়া মোৰ বেটাৰীটো ডাইৰেক্ট ডাউন হৈ পেলাই ডাইৰেক্ট অফ হৈ গৈছে এইটো ফোন। তাৰপিছত আজি এতিয়া সেইকাৰণে মোবাইল আৰু ইউজ নকৰোঁ, আপোনালোকক জাষ্ট আপডেটটো দিলোঁ। এইটো ভিডিঅ'ত কি হয় নাজানো। এতিয়া আমি দিৰাঙলৈ যাব লাগিব, দিৰাঙলৈ আৰু মোটামুটি 100 কিলোমিটাৰমান আছে। আমি আজি ইম্পচিবল যোৱাটো, কিন্তু কি কৰোঁ একো ডিচিশ্যন নাই আমাৰ। আজি আমাৰ প্লেনিং মিষ্টেকৰ কাৰণে আজি আমি বহুত বেছিকৈ ফাঁচিলোঁ বেয়াকৈ। এখন আমি হোটেলত জাষ্ট গৰম কিবা এটা খাই দেহাটো অকণমান সজীৱ কৰাবৰ কাৰণে ৰৈছোঁ, কি হয় নাজানো। আজি মানে বহুত বেছি বেয়া, চিৰিয়াছলি গৈ আছোঁ, মই ধেমালি কৰি গৈ থকা নাই গাইছ। সেইখন হোটেলত ৰৈছোঁ, আনকি চিয়ামৰ বাইকৰ পাৱাৰ নহয় যে মানে এনেকুৱা অৱস্থা হৈ গৈছে ঠাণ্ডাত। আৰু গাইছ গৰম গৰম মেগী অলপ লৈছোঁ, বহুত দাম ইয়াতে। আমাৰ দুজনৰ ভিতৰত 260 কৈছে, যি হ'লেও খাব লাগিব, কাৰণ দেহাত অলপো এনাৰ্জি নাই। চাওক পূৰা আন্ধাৰ হৈ গ'ল, আৰু এতিয়া সময় আপোনালোকক মই দেখাই দিওঁ লাইভ। চাওক সময়টো চাওক,
এয়া 5:02 আৰু পূৰা আন্ধাৰ হৈ গ'ল এতিয়া টুৰিষ্টৰ গাড়ীবিলাক আহি আছে তাৰ বাহিৰে বাইক চাইক একো নাই সেই গতিকে আমি দোকানখনত সোমাইছিলোঁ আপোনালোকক কৈছিলোঁ জাষ্ট এইখন হোটেলত সোমাইছিলোঁ অলপ আগত আছিলে আপোনাৰ আৰ্মি কেম্পটো তাৰপিছত এতিয়া ইয়াতে হোটেলত সোমাওঁতে আমাৰ বিপদৰ কথা আমি মানুহ এজনক কৈ থাকোঁতে ইয়াৰে বাসিন্দাক তেওঁ আমাক ক'লে যে অলপ আগত ৰুম আছে আৰু সেইটো কথা গম পাই আমাৰ লগৰ দুজন ৰিপুঞ্জয় আৰু যোন গৈছে ৰুম বিচাৰি আৰু জাষ্ট ফোন আহিছে তাতে ৰুম পাইছে আৰু পইচা যি নহওক আজি আমি যেনে তেনে থাকিব লাগিব কাৰণ আমাৰ পৰিস্থিতি বহুত বেছি বেয়া এই ঠাণ্ডাত আমি চেলা ক্ৰছ কৰিব নোৱাৰোঁ আৰু ইয়াতে বহুত বেছি মানে জংঘলী বস্তু ওলায় সেইকাৰণে ময়ো এতিয়া বাহিৰত থকাটো ভাল কথা নহয় কাৰণ ইয়াৰে মানুহে কৈছে এইবিলাক পাহাৰ চাওক আপোনালোকে চব পাহাৰ আৰু ইয়াতে যিহেতু জংঘলী বস্তু ওলায় সেইকাৰণে আমি তাতে ৰুম লোৱাটো বহুত বেছি ছেফ বুলি ভাবোঁ আৰু ইয়াতে স্ন' পৰিছে মানে যোৱাকালি এইবিলাক চাওক আপোনালোকে বৰফ এইবিলাক বৰফ চাওক বহুত বেছি ৰিক্সত আছোঁ আমি বৰ্তমান সময়ত এইবিলাকত চব বৰফ পৰে আৰু সেই গতিকে বহুত বেছি ঠাণ্ডা সেই গতিকে আমি ৰুমত যাম আৰু আজি ভিডিঅ'টো মই আৰু একো নেদেখাওঁ আজি মোৰ একদম মুড নাই গাইছ একো কৰিবই মুড নাই জাষ্ট আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে নিশ্চয় বেয়াই পাইছে মই গম পাইছোঁ হ'লেও একদম বেয়া নাপাব আপোনালোকক দেখাম বুলি কৈছিলোঁ নোৱাৰিলোঁ নেক্সট ইয়েৰ হ'লেও আহিম যেনেকৈ নহওক আহি আপোনালোকক মই টাৱাঙত আৰু মানে টাৱাঙত ৰাইড কৰিব মোৰ বহুত ইচ্ছা আছে নিশ্চয় আহিম আৰু আপোনালোকক দেখাম ধুনীয়াকৈ টাৱাৰ মই একদম পূৰা এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম যদি ভালে মই থাকোঁ আপোনালোকক মই কথা দিছোঁ দেখাম এইবছৰ নোৱাৰিলেও অহা বছৰ দেখাম অহা বছৰ নোৱাৰিলেও তাৰ নেক্সট বছৰ যেনেকৈ নহওক দেখামে টাৱাং আৰু আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে ঘণ্টা বটনটো প্ৰেছ কৰি দিব বাই বাই মুখত হাঁহি নাই আজি বেয়া নাপাব আৰু গাইছ এটা ফুড বাংলাৰ নিচিনা এটা ঘৰ পালোঁ তাতে মানুহ চানুহ কোনো নাই কিন্তু আমাক ৰুম দিছে ইয়াতে দেখাই দিওঁ ৰুমটো 40 টকা এইটো ফুড বাংলা ইয়াতে থাকিব লাগিব আজি কাৰণ অৱস্থাই নাই ৰুমত চাওক একো অৱস্থা নাই কিন্তু আমি তাৰমানে তাতকৈ যাৱাতকৈ এইটোৱে বেষ্ট বুলি ভাবিছোঁ লেট্ৰিন বাথৰুমো ইয়াতে ইউজ কৰিব নোৱাৰি কাৰণ ইয়াতে আইচ হৈ যায় লেট্ৰিন বাথৰুমো যদি ইউজ কৰোঁ না পানী চানী পৰি আইচ হৈ যায় সেইকাৰণে ইয়াতে ইউজ কৰিব আৰু দৰ্জা চাওক আপোনাৰ ছাৰ ফুড বাংলা বুলিয়ে কৈছে ডাইৰেক্ট কৈছে আমাক য'ত আমি মেগী খাব গৈছিলোঁ তাতে ফুড বাংলাৰ নিচিনা ঘৰ এটা আছে তাতে ৰুম পাবা বুলি কৈছে ৰাতি কি হয় নাজানো আৰু ইয়াতে মানে জুই উঠা নাই সেইকাৰণে এতিয়া এই প্লাষ্টিক ভৰাই দিছে কাঠতো জুই নুঠে তেল দিছিলেও মানে কেৰাচিন তেল দিছে তথাপিতো জুই উঠোৱা নাই মানে চোলাত ইমান ঠাণ্ডা বেছি ঘৰ কিমান পুৰণা হৈছে এইটো অঁ ইয়াতে লিখা আছে তো পাহৰি গ'লো বহুত পুৰণা না পুৰাণা নহয় এইটো ঠাণ্ডা পৰা এনেকুৱা হৈছে বহুত ঠাণ্ডাৰ পৰা এনেকুৱা হৈছে না ঠাণ্ডা পৰা চিমিটকেইটা আচ্ছা পৰি যায় আপোনালোকে গম পালে আজি আমাৰ যি অৱস্থা আৰু এতিয়া চুলাৰ কাষতে বহি পেলাই আমি ভাত খাব লৈছোঁ গোটেইকেইজন ইয়াতে বহুত বেছি ঠাণ্ডা মানে মাইনাছত আছে -4-5 তেনেকৈ পৰি আছে ৰাতি আৰু বেছি হ'ব ভাতটো খাওঁ দেখোঁ আমি য'ত হোটেলখনত আছোঁ তাতে জাষ্ট খানা পিনা খালোঁ আৰু এইটো টেপ যে এইটো বন্ধ কৰিব নোৱাৰে বন্ধ কৰিলে পানীটো বৰফ হৈ যাব সেইকাৰণে নন ষ্টপ দি থৈ দিবই লাগিব আৰু জাষ্ট খানা পিনা খালোঁ এতিয়া অলপ জুই পোৱাম ইয়াতে অলপ জুই পাম মানে আজি একেলগে 4টা মানে আজি বহুত আমাৰ ডেঞ্জাৰ বহুত ঠাণ্ডা ইয়াতে কৈছোঁ এতিয়া -5 পৰি আছে বুলি আৰু কাপোৰ চোঁ আমি এখন দেখাই দিমে ভাই মই অডিয়েঞ্চক দেখাব লাগিব গাইছ ইয়াৰ যাতে এই চাপটোৰ কাৰণে আপোনালোকৰ তাৰমানে লাইকটো নকৰে নাথাকে চাপটো তাৰমানে প্ৰব্লেম হৈ গ'লে বহুত ঠাণ্ডা পাওঁ মোটামুটি মানে বহুত বেছি ঠাণ্ডা মোটামুটি 5খান কাপোৰ চোঁ তলতো আছে তথাপিতো মানে বহুত ঠাণ্ডা এই হিটাৰ অন কৰাই আছে কাম দিয়া নাই আমাৰ এইটো চাইডে এইখন মই যদি আপোনাক দেখাই দিওঁ এইখন দৰ্জা খুলি দিওঁ ইফালে দি পাহাৰ আৰু গোটেই বৰফ পৰি আছে মানে এতিয়া পৰা নাই বৰফ কিন্তু জমা হৈ আছে পৰহি পৰিছিল বোলে বৰফ এটা জমা হৈ আছে গুড নাইট বাই বাই